Hello everyone, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 9 ৰ অসমীয়া যেটো 1 নম্বৰ তোমালোকৰ যে লেসন বা কবিতা কপৰা হিহু লীলা এই যেটো পাঠ আছে তোমালোকৰ এই পাঠটোৰ যেবিলাক তোমালোকৰ পাঠ ভিত্তিক যে প্ৰশ্নাৱলী আছিল প্ৰশ্ন আছে লগতে কেইটামান গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নৰ ওপৰত আজি আমি এইটো ভিডিঅ আলোচনা কৰিম বা এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰো আৰু তোমালোকে যদি এই যেটো পাঠ তোমালোকৰ আছে হিহু লীলা এই পাঠটো তোমালোকৰ বুজাত যদি কিবা অসুবিধা হৈছে তাৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰা ভিডিঅ আমি সুন্দৰ অসমীয়া আলোচনা কৰা ভিডিঅ দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এটো ডিসক্ৰিপচন দিয়া থাকিব তাৰ গৈ তোমালোকে চাব পাৰিবা বাৰু আজি আমি এতিয়া আজিবিলাক প্ৰশ্নবিলাক আছে তোমালোকে প্ৰশ্নবিলাক বলিবিলাক আলোচনা কৰো তোমালোক প্ৰথমতে ভাব বিষয়ক প্ৰশ্ন দিছে অতি সমূহ প্ৰশ্ন উত্তৰ লিখা বুলি ইয়াতে আছে তোমালোকৰ এক আছে কি কৃষ্ণগীত গায়ন্ত সুন্দৰী এই যে কৃষ্ণগীত গায়ন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন আছিল কৈছে তোমালোকক উত্তৰ হ'ব কি কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল শ্ৰীকৃষ্ণৰ মাতৃ যশোদা আমি পাইছিলো সুন্দৰকৈ আমি ইয়াত আলোচনা কৰিছো আৰু পাঠটোত তোমালোকে যদি চোৱা নাই বা চাই লবা বুজাটো সুবিধা হ'ব তোমালোকৰ তোমাৰ তা পাঠৰ পৰা তোমালোকৰ যিকোনো প্ৰশ্ন আছে তোমালোকে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিব পাৰিবা তাৰ পিছত তোমালোক খ আছে কৰ্ণত কুণ্ডল দুলে আতি কাৰ কানৰ কুণ্ডলৰ কথা কৈছে হৈছে কাৰ কানৰ কুণ্ডলৰ কথা কৈছে উত্তৰ হ'ব ইয়াত যশোদাৰ কানৰ কুণ্ডলৰ কথা কোৱা হৈছে তাৰ পিছতে গ আছে কাম্পে কুপে অৰুণ অধৰ ইয়াত কি হৈছে কাম্পে কুপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰ কথা কোৱা হৈছে কাম্পে কুপে মানে কপি অৰুণ অধৰ মানে কি আছে তোমালোকৰ উঠটা ন উত্তৰ ইয়াত গতিকে উত্তৰ হ'ব কি ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে এনেকৈ লিখিব পাৰো তাৰ পিছত তোমালোকৰ ঘ আছে প্ৰশ্ন মথনিত ধৰিয়া নিখেধি মথনি শব্দৰ অৰ্থ কি এৰ হ'ব মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি আমি পাইছিলো তোমালোকৰ যিবিলাক তোমালোক হিউলা পাঠৰ যিবিলাক শব্দাৰ্থ আছে তাত এইবিলাক সুন্দৰকৈ শব্দৰ অৰ্থবিলাক দিয়া আছে তোমালোকে সেই শব্দৰ অৰ্থবিলাক চাবা কাৰণ যিকোনো তোমালোকৰ শব্দৰ ওপৰত প্ৰশ্ন আহিব পাৰে বা আমি জনাটো দৰকাৰী গতিকে তোমালোকে এইবিলাক প্ৰশ্ন যিবিলাক শব্দ অৰ্থ আছে এইবিলাক চাবা আৰু পাঠটো যিবিলাক বুজোৱা ভিডিঅ আছে বুলি কৈছে তোমালোকে সেইটো ভালকে বুজি লবা তেতিয়া তাৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন আহে তোমালোকে এনেকৈ প্ৰশ্ন উত্তৰবিলাক মুখস্থ নকৰিলে হ'ব নেচালে হ'ব তোমালোকে নিজে নিজে কৰিব পাৰিবা তাৰ পিছত আছে তোমালোকৰ নেক্সট আছিল প্ৰশ্ন উঙ আছে তোমালোকৰ নুজুৰে আঙুল দুই জৰি ইয়াত কাৰ জৰিৰ কথা জৰি নাটনি হৈছে কৈছে যেতিয়া শ্ৰীকৃষ্ণক মাকে বান্ধিবলৈ বিচাৰিছিল তেতিয়া দুই আঙুল জৰি ৰছীৰ কিয় ছুটি হৈছিল কৈছে ন গতিকে ইয়াত কাৰ জৰি নাটনি হৈছে বুলি কৈছে উত্তৰ হ'ব ইয়াত কৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰি নাটনি হৈছে ঠিক আছে তা প্ৰথম চোৱা আছিল ৰুণজুন কেউৰ কংকন কাৰ কেউৰ কংকনৰ ৰুণজুন শব্দৰ কথা ইয়াত কোৱা হৈছে ক'ব শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কেউৰ কংকনৰ ৰুণজুন শব্দৰ কথা কোৱা হৈছে তোমালোকে যি এই প্ৰশ্নবিলাক কৰান তেলে তোমালোকে ভিডিঅটো পজ কৰি লিখি প্ৰশ্নবিলাক উত্তৰবিলাক কৰি ল'ব পাৰা তাৰ পিছত কেইটামান আমি অতিৰিক্ত তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ পাঠৰ ভিতৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে বা কবি পৰিচয়ৰ পৰা প্ৰশ্ন আহে গতিকে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি ভাবা আমি প্ৰশ্ন কেইটামান লৈছো তোমালোকে সবে মানে এটা সাধাৰণ জানিবলগীয়া প্ৰশ্ন হয় কথাবিলাক জানি লোৱা পিছলৈ তোমালোকৰ ভাল হ'ব ইয়াত আছে কি এক নম্বৰত লৈছো আমি কি উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল আমি পাইছিলো যেতিয়া আমি কবি পৰিচয় পঢ়ি তাত পাইছিলে উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে তাৰ পিছতে হিহু লীলা পাঠটি কোনখন গ্ৰন্থৰ পৰা তুলি অনা হৈছে আমাৰ যেটো হিহু লীলা আমি পঢ়িলো যেটো পাঠটো এই পাঠটো কোনখন কিতাপৰ পৰা অনা হৈছে এটো হৈছে উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ পৰা তুলি দিয়া হৈছে মানে এই যেটো হিহু লীলা পাঠটো কৰ পৰা হৈছে আমি কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ এখন শ্ৰেষ্ঠতম সৃষ্টি বুলি কোৱা হয় না সেই কীৰ্তন ঘোষাৰ পৰা হিহু লীলা পাঠটো তুলি দিয়া হৈছে তাৰ পিছতে আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আমাৰ কি ধৰ্ম আছিল নৱবৈষ্ণৱ ধৰ্ম হয়নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হ'ল কি নৱবৈষ্ণৱ ধৰ্ম তাৰ পিছতে আৰু এটা প্ৰশ্ন লৈছো শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ বুলি কোনখন গ্ৰন্থ কোৱা হয় কি হৈছে শংকৰদেৱ তোমালোকৰ প্ৰশ্নবিলাক যেতিয়া কৰিবা নহয় আজিকালি প্ৰশ্ন তোমালোকৰ অসমীয়া প্ৰশ্নবিলাক কি হয় প্ৰায় অকমান কি হয় তোমাৰ ক্ৰিটিকেলি দিয়া থাকে প্ৰশ্ন তোমালোকে যিকোনো প্ৰশ্ন উত্তৰ কৰোতে ভালকে প্ৰশ্নবিলাক পঢ়ি লবা তাৰ পিছত উত্তৰবিলাক কৰিবা ঠিক আছে শংকৰদেৱৰ শ্ৰেষ্ঠ কৈছে তত্ত্বমূলক গ্ৰন্থ বুলি কোনখন কোৱা হয় উত্তৰ হ'ব
ভক্তি ৰত্নাকৰ শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। এটা আৰু তোমালোক চোৱা কীৰ্তন ঘোষা হৈছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াত তোমাৰ এনেকুৱা প্ৰশ্ন আহিব যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থ কোৱা হয় বা কীৰ্তিস্তম্ভ কি? তেতিয়াহ'লে কি লিখিব লাগিব? কীৰ্তন ঘোষা। যেনেকৈ মাধৱদেৱৰ কি আছিলে? নামঘোষা। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন আছে, এইটো তোমালোক পাঠত দিয়া প্ৰশ্ন, পাঠভিত্তিক প্ৰশ্ন হয় এইবিলাক। শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা গৈছে। শিশুলীলা যিটো আমি পাঠ পালোঁ শৈশৱকালৰ শিশু অৱস্থাৰ যিটো শ্ৰীকৃষ্ণৰ লীলা খেলা বা মাকৰ লগত শ্ৰীকৃষ্ণৰ যি সম্পৰ্ক সেইটোৰ ওপৰত সুন্দৰকৈ আমি শিশুলীলা পালোঁ ন। গতিকে সেই পাঠটোত যিটো শ্ৰীকৃষ্ণ আমাৰ ভগৱান হয়, ভগৱান তাৰ কিন্তু পাঠটোত শিশু এটা আমাৰ শিশু অৱস্থাৰ যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে এটা শিশুৱে, সাধাৰণ শিশুৱে যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, আচৰণ কৰে, ঠিক তেনেকুৱা সুন্দৰকৈ ফুটাই তুলিছে পাঠটোত, শিশুলীলা পাঠটো। গতিকে সেই শ্ৰীকৃষ্ণৰ মানৱীয় মানুহৰূপী যি মানুহৰ এটা সাধাৰণ মানুহৰ শিশুৱে এতিয়া কেনেধৰণে আচৰণ কৰিছে সেইটো তোমালোকক ইয়াত লিখিবলৈ কৈছে। উত্তৰ হ'ব কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুটিত হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ পাতে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয় বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি নিজেই মাকৰ হাতত ধৰাও দিছে। শিশুলীলা আখ্যান ভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এটা শিশুৰহে দুষ্টালি। কাৰণ ভগৱান শ্ৰীকৃষ্ণ যদিও ভগৱান হয়, শ্ৰীকৃষ্ণ কিন্তু আমাৰ যিটো শিশুলীলা পাঠটোত শংকৰদেৱে এটা সাধাৰণ শিশু, আমাৰ সাধাৰণ শিশুৱে যেনেধৰণে আচৰণ কৰে সেই বিষয়ে সুন্দৰকৈ তাত দেখুৱাইছে ন। গতিকে সেইখিনি কথাই তোমালোকক এই প্ৰশ্নটোৰ দ্বাৰা উত্তৰত বিচাৰিছিলে। তাৰপিছতে নেক্সট আছে তোমালোকৰ ইয়াতে প্ৰশ্ন 3 নম্বৰ। শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটিকা লিখা গৈছে। শংকৰদেৱ কীৰ্তন ঘোষা আমি 1 নম্বৰ প্ৰশ্ন পাইছিলে। কীৰ্তন ঘোষাৰ সৃষ্টি হয় শংকৰদেৱৰ। গতিকে সেই মহত্তম শ্ৰেষ্ঠতম সৃষ্টি হয়। গতিকে তাৰ ওপৰত তোমালোকক কিছু কথা লিখিবলৈ কৈছে, চমুটিকা লিখিব কৈছে। উত্তৰ আমি লিখিম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। তোমালোক কেতিয়াবা এইটো 1 নম্বৰ প্ৰশ্ন আহিব পাৰে, কীৰ্তন ঘোষাত কিমানটা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰসৰ ফাল্গুধাৰা নিহৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক নিৰ্বিশেষ স্থান অধিকাৰ কৰি আহিছে কৈছে। ঠিক আছে, তোমালোকে লিখি ল'বা সুন্দৰকৈ এইবিলাক প্ৰশ্নবিলাক উত্তৰবিলাক লিখি ল'লে কি হয় তোমালোকৰ ভালকৈ অলপ মনত থাকে বা বুজি পোৱাত সুবিধা হয়। প্ৰশ্নবিলাক তোমালোকে ভালকৈ প্ৰতিটো প্ৰশ্ন তোমালোকে লিখি এবাৰ হ'লেও লিখিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে যে আমি এতিয়া আলোচনা কৰিছোঁ, তোমালোকৰ যদি কিবা বুজাত অসুবিধা পাইছা বা কিবা যিকোনো তোমালোকৰ কিবা থাকে কমেণ্টছত নিজে কমেণ্ট কৰিবা। বাৰু এতিয়া 4 নম্বৰ আছে তোমালোকৰ চোৱা। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা গৈছে। মানে শিশুলীলা যিটো আমি পাঠটি পঢ়িলোঁ তাৰ ভিতৰৰ মূল অৰ্থ বা অন্তৰ্নিহিত যিটো তাৎপৰ্য, মানে কি ক'ব বিচাৰিছে এই পাঠটোৰ দ্বাৰা, সেইখিনি কথা তোমালোকক ইয়াত লিখিবলৈ কৈছে। উত্তৰ হ'ব কি? শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰে দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত ভগৱান শ্ৰীকৃষ্ণৰ ত্ৰিজগতৰ প্ৰতি পূৰ্ণব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানে ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱান প্ৰেমৰ সুন্দৰ নিদৰ্শন। কি কৈছে? যিটো আমাৰ শিশুলীলা পাঠটো ক'ৰ পৰা প্ৰথমতে কীৰ্তন ঘোষাৰ পৰা উঠাই অনা হৈছে, যিটো মহাপুৰুষ
শংকৰদেৱক এটা শ্ৰেষ্ঠতম কীৰ্তিস্তম্ভ হয় ভগৱান যেহেতু কৃষ্ণ ভগৱান হয় ত্ৰিজগতৰ আমাৰ অধিক হয়নে গতিকে সেইজন ভগৱানেই ভগতৰ মনোকামনা পূৰণ কৰা হেতুকে মানৱ ৰূপেকত যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে কৈছে আৰু হিউল্লা মহাপ্ৰভু শংকৰদেৱৰ ভগৱান প্ৰেমৰ সুন্দৰ নিদৰ্শন মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণ লীলাখেলাৰে পৰিপূৰ্ণ হিউল্লা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে যশোদা পৰম কৃষ্ণ ভক্ত সেইজনা পৰম ঈশ্বৰক মহাযোগী অধিক সকলে তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজ পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে গৈছে কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰি অহংকাৰ মুক্ত হ'ব পৰা নাছিল হেহে শ্ৰীকৃষ্ণ তেওঁক নচুৱাই ৰং চাইছে পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে কি কৈছে যে শ্ৰীকৃষ্ণ ভগৱান হয় তেখেতকতো কি হৈছে আমি পাঠটো যদি আমি বুজি পাওঁ যে তেখেতক কিমান মানুহে কিমান সাধু সন্তই কিমান ধ্যান পূজা কৰি যাক নেকি পোৱা নাযায় বুলি কৈছে তেওঁ কি বাকান্ত ভক্তি যি ভগৱানৰ প্ৰতি ভক্তি আছিলে সেই ভক্তিৰ বলতহে যশোদাই কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিছে হয়নে আৰু সেইজন পুত্ৰকেই তেওঁ এটা শিশু হিচাপে কেনেকৈ কি কৈছে ভগৱান শ্ৰীকৃষ্ণ মানে যশোদাই কি কৈছে অহংকাৰ তেওঁ হৈছে যেতিয়া নেকি ভগৱানক তেওঁ শাস্তি প্ৰদান কৰিবলৈ লৈছে উলত বান্ধিব লৈছে সেই কথা কৈছে আৰু পৰম ভগৱানেও সেই তাৰ নিজৰ ৰূপ দেখুৱাই বা নিজৰ মায়া দেখুৱাই কেতিয়াবা সেইবিলাকো নিজৰ ভগৱানৰ অস্তিত্বটো জাহিৰ কৰিছে যেনেকৈ উলত বান্ধিবলৈ লওঁতে কি হৈছিলে দুই হাত আঙুলি বাৰে বাৰে ছুটি হৈ গৈছিলে সেইটো কথা গতিকে ইয়াৰ মানে আমি বুজিব পাৰোঁ ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত সাংসাৰিক মায়ামোহৰ স্ৰষ্টা কালৰ অধিকাৰী সেইজন ভগৱান সৰ্বব্যাপ্তি সৰ্বশক্তিমান কেৱল ভকতিৰ জৰিয়তে তেওঁক লাভ কৰা সম্ভৱ এই হিহুল্লা পাঠটিৰ তাৎপৰ্য হৈছে তাৰপিছত তোমালোকৰ ইয়াক এটা দিছে কিছু 5 নম্বৰ দিছে কি তোমালোকক প্ৰশ্ন দিছে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা গৈছে এই কথাষাৰ তাহাংক তনয় মানি তেওঁক তনয় মানে নিজৰ পুত্ৰ মানি বলে যশোদা বান্ধন্ত উৰুখলে যশোদাকত উৰুখলে মানে উলত বান্ধিবলৈ চেষ্টা কৰিছিল এই কথা সেই কথাষাৰ তাৎপৰ্য তোমালোকক লিখিবলৈ কৈছে উত্তৰ লিখিম তহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুখলে উক্ত পদভাষীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উৰুলত বান্ধি থোৱাৰ প্ৰকাশ কৰিছে কৈছে যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল মহা যোগী মাধৱসকলে বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তে পুত্ৰৰূপে লাভ কৰিছিল নিজ পুত্ৰ মানে শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল আনকি বান্ধি থবলৈ প্ৰয়াস কৰিছিল ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন হয় ভকতে যি ৰূপে তেওঁক বিচাৰে সেই ৰূপতেই ভকতক ধৰা দিয়ে কৈছে বুজি পাইছানে বাৰু 6 নম্বৰ আছে তোমালোকৰ নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ ইয়াত কবিয়ে শিশুৰ কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা কি কৈছে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ মানে নাই কোনো অন্ত পূৰ্বাপৰ কোনো যাৰ নেকি কোনো আদি অন্ত নাই পূৰ্ণ ব্ৰহ্ম তেওঁ সকলো জগতৰ মাতৃ জগতৰ অধিকাৰ তেখেতেই হয় গতিকে ইয়াত কবিয়ে শিশু কৃষ্ণ ঐশ্বৰিক গুণ যে এই যে ভগৱান হয় সেই ভগৱানৰ যি ঐশ্বৰিক গুণ সেই কথা কেনেদৰে প্ৰকাশ কৰিছে লিখিব কৈছে উত্তৰ হ'ব নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগতৰ ঈশ্বৰ এই কবিতা ভাষীৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে কৈছে মানে ভগৱানৰ যি মহিমা সেইটো প্ৰকাশ কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল মাকক কাম কৰিবলৈ আমনি কৰিছিল স্তনপান কৰিবলৈ নাপাই দধি বান্ধ ভাঙিছিল লৱণ চুৰুকি নিজেও খাইছিল আৰু বান্দৰকো দিছিল
শ্ৰীকৃষ্ণৰ উৎপাত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তি ৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান, তেওঁক একোৰে আবদ্ধ কৰিব নোৱাৰি। সেয়ে যশোদাই তেওঁক বান্ধিব বিচৰোঁতে প্ৰতিবাৰেই 2 আঙুল ৰছী টানি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজে যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্ম অৱতাৰ। তাৰপিছতে নেক্সট তোমালোকৰ আছে ইয়াত ব্যাখ্যা কৰা। তোমালোকে কেইটামান ইয়াত পদ ফাঁকি, কেইটামান পদৰ ফাঁকি দিছে, পংক্তি দিছে, এইবিলাক আমি ব্যাখ্যা কৰিব গৈছে। জাকত যোগী নাপাৱে ধ্যানত, ধেন হৰি পলান্ত ভয়ত। কৈছে যাক যোগীয়ে, গোটেই মানে সাধু সন্ত যোগী পুৰুষবিলাকৰ ধ্যানত যাক নেকি ইমান যোগ মানে কিবা হাজাৰ ধাৰণা কৰিলেও যোগ ধ্যান কৰি নাপায়, আৰু সেইজন ভগৱানেই এতিয়া ভয়ত পলাইছে। এই কথাষাৰ তোমালোকক ব্যাখ্যা কৰিব লৈছে। উত্তৰ লিখিম, যাক যোগী নাপায় ধ্যানত, ধেন হৰি পলান্ত ভয়ত। উক্ত পদবাকী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিহুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। আমি ব্যাখ্যা কৰোঁতে কেনেকৈ কৰোঁ, আগৰ আমি পাঠ পাই আছিলোঁ যে ব্যাখ্যা প্ৰথমতে আমি প্ৰসংগ লিখিব লাগে ন। প্ৰসংগত কি লিখিম, এই যে ওপৰৰ যি পদফাঁকি দিয়া থাকে, এই পদফাঁকি কোনে লিখিছে, ক'ৰ পৰা তুলি অনা হৈছে, আৰু কোনো কিতাপত ওলাইছে, ক'ৰ পৰা আনিছে, কোনে ৰচনা কৰিছে, সেইবিলাক কথা আমি প্ৰসংগত লিখিব লাগে। তাৰপিছতে থাকে সংগতি। সংগতিত এই পদফাঁকি কিয়, কোনে, কেতিয়া কৈছে লিখিব লাগে। আৰু তাৰপিছতে আমি ব্যাখ্যাত কি লিখিব লাগে, এই পদফাঁকিনো কি ক'ব বিচাৰিছে সাধাৰণ ভাষাত আমি সৰল ভাষাত লিখিব লাগে। গতিকে আমি প্ৰথমতে প্ৰসংগত কি লিখিলোঁ, পাঠ্যপুথিৰ অন্তৰ্গত, পাঠ্যপুথিৰ নাম তোমালোকে লিখিম উল্লেখ কৰি দিব পাৰা, বা শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত শিহুলীলা নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে, বা তোমালোকৰ কীৰ্তন ঘোষাৰ পৰা তুলি অনা হৈছে, এনেকৈ লিখিব পাৰা। পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে। কিনো কৈছে পদফাঁকি, সেইটো আমি লিখিলোঁ, এইটো হৈছে সংগতি। তাৰপিছতে আমি ব্যাখ্যা এই টুকুৰা সৰল ভাষাত আমি লিখিম। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰমেশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়া হৈছে। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন, সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। তাৰপিছতে খ আছে, ভাণ্ড ভাংগী আবেগ যাইবি কোঠা, খাইব আজি কৃষ্ণ তোৰ মাথা। কি কৈছে, ভাণ্ড ভাঙি মানে তোৰ যে দধি বান্ধবিলাক ভাঙি পেলালি, সেইবিলাক ভাঙি যাইবি কোঠা মানে ক'ত যাবি, আজি তই ক'ত পলাবি। খাইব আজি কৃষ্ণ তোৰ, আজি তোৰ মাথা খাম, আজি তোক মই দিম, এনেকুৱাকৈ মানে কৈছে পদফাঁকি। এই পদফাঁকিটাক প্ৰসংগ আমি কি লিখিম, কৈছিলে প্ৰথমতে প্ৰসংগ লিখিবলৈ এই পদফাঁকি ক'ৰ পৰা তুলি অনা হৈছে, কোনে ৰচনা কৰিছে, এইবিলাক আমি লিখিলোঁ। তাৰপিছতে সংগতি, এই মানে কথাষাৰ কোনে কিয় কৈছে লিখিব লাগে। উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিহুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিত যশোদাই কৃষ্ণক লৈ লৱণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰা কথা কোৱা হৈছে। কৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱাৰ বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লৱণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বানৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি শ্ৰীকৃষ্ণক কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে কৈছে। গ আছে, পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাওক নেদন্ত। কি কৈছে, পিছফালৰ পৰা যশোদাই খেদি গৈছে, কাক খেদি গৈছে, কৃষ্ণক খেদি গৈছে, আৰু ভয়ে লাগ মাওক নেদন্ত, মানে ভয়তে কৃষ্ণই মাক লগ ধৰা নাই, মানে পলাই ফুৰিছে, দূৰ মাৰিছে হৈছে। উত্তৰ হ'ব, উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীত শিহুলীলাৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়েও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিবলৈ নাপায় শিশু কৃষ্ণই দৈ লৱণৰ বা মাখনৰ লিখিব পৰা টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বানৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই
ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে। ঠিক আছে, ইমানলৈকে তোমালোকে বুজি পাইছানে? তাৰপিছতে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো দিছোঁ তোমালোকৰ। শিহুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে আমাৰ শিহুলীলা পাঠটোৰ ওপৰত ভিত্তি কৰি শ্ৰীকৃষ্ণই কি কৰিছেনো, কি কাম কৰিছে, তেওঁৰ কাণ্ড কাৰখানাবিলাক ইয়াত লিখিব গৈছে। উত্তৰ লিখিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিহুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব আদি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই দিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকক শিশুকৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলা উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নোৱাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধিৰ দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণৰ ভয়ত মাকৰ পৰা পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ এই ৰূপটি অতি সুন্দৰভাৱে প্ৰকাশভাৱে দাঙি ধৰিছে কৈছে। আনহাতে শ্ৰীকৃষ্ণ পৰম পুৰুষ ভগৱান, তেওঁ অনাদি অনন্ত যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্ত অধীন ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে, কিন্তু যশোদাৰ আচৰণত অহংকাৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখুৱাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে আৰু বাৰে বাৰে 2 আঙুল জৰি কম হৈ গৈছে। এনেদৰে কৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান, সেই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই কৈছে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন তোমালোকৰ। মহাকূপে কোঠা পখিলন্ত হিঞ্চিৰাই লবনো পৰ্যন্ত। মহাকূপে মানে মহাখঙে, খুব খঙত কোঠা পখিলন্ত মানে কোঠাটোত ঘূৰি ফুৰিছে। হিঞ্চিৰাই লবনো পৰ্যন্ত আৰু গোটেই হিচাই ছটিয়াই মেলি মাখন খাইছে। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লবণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা গৈছে। উত্তৰ হ'ব শিশুকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। কোনে কোঠাত সোমাইছিল তাৰ এটা প্ৰশ্নৰ উত্তৰ পাই গ'লোঁ। তাৰপিছত তেওঁ কিয় লবণবোৰ কিয় পেলাইছিল এই ধৰাবলৈ। মাক যশোদাই দধিমঠি থাকোঁতে শ্ৰীকৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱাৰ বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি বান্দৰ শিলগুটি মাৰি ভাঙি লবণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল বুলি কৈছে। ঠিক আছে, 9 নম্বৰ আছে তোমালোকক। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা গৈছে। উত্তৰ লিখা আমি। শ্ৰীকৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা দেখি কৃষ্ণই যশোদাৰ ওচৰতে নিজে ধৰা দিছিল। তোমালোকে প্ৰশ্ন উত্তৰবিলাকটো ভালকৈ চাই তাৰপিছতে তোমালোকে লেচনবিলাক ভালকৈ পঢ়িবা। লেচনটো পঢ়িলে তোমালোকে বুজি পাবা। আৰু আজিকালি ক'ব নোৱাৰি ক'ৰ পৰা প্ৰশ্ন আহি দিয়ে, গতিকে তোমালোকে লেচনবিলাক যিকোনো ছাবজেক্টৰ লেচনবিলাকৰ ওপৰত সুন্দৰকৈ খৰচি মাৰি পঢ়ি ল'বা। তাত ভাষা বিষয় আছে তোমালোকৰ নেক্সট 11 নম্বৰ প্ৰশ্ন। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে কি জানানে? সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ প্ৰকাশ কৰা শব্দ, মানে একেটা অৰ্থ প্ৰকাশ কৰিব। যেনেকৈ কৰ্ণ এটা শব্দ কি হ'ব? কাণ, সমাৰ্থক শব্দ হয়। অৰুণ, সূৰ্য, বেলি লিখিব পাৰোঁ। দধি মানে দৈ। বস্ত্ৰ মানে কাপোৰ। বদন মানে মুখ। লবণু মানে হৈছে মাখন। কোপ, খং, ৰাগ। দশন মানে হৈছে দাঁত। দুগ্ধ মানে গাখীৰ আৰু ঈশ্বৰ মানে ভগৱান। তাৰপিছতে 11 নম্বৰ প্ৰশ্ন তোমালোকে দিছে 12 নম্বৰ প্ৰশ্ন দিছে। তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখা। এই কেইটামান শব্দ দিছে তোমালোকৰ তাহাংক, নুজুৰে, খহি, ৰহিল, আশী, আসন্ত, এইবিলাক কিছুমান শব্দ দিছিলে তোমালোকৰ পাঠটোত। গতিকে সেই পাঠটোৰ বৰ্তমান অসমীয়া
আমি কেনেকৈনো সেই শব্দবোৰ ব্যৱহাৰ কৰোঁ তাৰ অৰ্থবিলাক তোমালোকে লিখিবলৈ কৈছে যেনে তাহাংক তাহাংক মানে কি লিখিলোঁ তেওঁ নুজুৰে নুজুৰে মানে নাটে আমি নুজুৰে ব্যৱহাৰ কৰোঁ আজি নাটেও ব্যৱহাৰ কৰোঁ খচি খচি মানে খহি পৰা ৰহিল ৰহিল মানে ৰ'ল আছি মানে আহি ভৈলা হন্ত ভৈলা মানে কি হৈছে হন্ত হ'ল ভৈলা মানে কি হ'ল আসন্ত মানে হৈছে আহিছে শিলাই মানে শিলেৰে কাম্পে মানে কপে মাওক মানে মাকক বচি মানে বহি প্ৰয়াসী মানে চেষ্টা কৰা খেদন্ত মানে খেদিলে তাৰপিছত তোমাৰ 14 নম্বৰ যে তোমাৰ পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচটা বাছি ক্ৰিয়া শব্দ পাঁচটা বাছি উলিয়াই লিখা আমাৰ পাঠটোত মানে হ'লে পাঠত কেইটা পাঁচটা কি আছে কৈছে অসমাপিকা ক্ৰিয়া এটা অসমাপিকা ক্ৰিয়া মানে কি হয় ক্ৰিয়া মানে যিকোনো কোনে কামটো কৰে এনেকুৱা শব্দ ন কাম কৰা বা হোৱা দেখলে মানে ক্ৰিয়াপদ ব্যৱহাৰ হয় যদি অসমীয়া আমাৰ শেষৰ পালে ব্যৱহাৰ প্ৰায় যিটো ক্ৰিয়াৰ দ্বাৰা সমাপ্ত হয় মানে আমি এটা বাক্য লিখিলোঁ বাক্য লিখিলে শেষত যদি ক্ৰিয়াটো একেবাৰে শেষত থাকে ক্ৰিয়াপদটো যদি একেবাৰে শেষত বাক্যটোৰ শেষত থাকে লিখা যেনেকৈ এইটো এই বাক্য লিখিছোঁ ক্ৰিয়াপদটো যে একেবাৰে শেষত থাকে তেতিয়াহ'লে কি হ'ব সমাপিকা য'ত মানে যিটো ক্ৰিয়াৰ দ্বাৰা সমাপ্ত হয় তাকে সমাপিকা ক্ৰিয়া বুলি ক'ব আৰু যি ক্ৰিয়াৰ দ্বাৰা সমাপ্ত নহয় অসমাপিকা ক্ৰিয়া আৰু যিটো ক্ৰিয়াৰ দ্বাৰা সেই বাক্যটো সমাপ্ত নহয় তাক অসমাপিকা ক্ৰিয়া বুলি কয় এতিয়া থৈ চোৱা উত্তৰবিলাক পিন্ধি গয়া বান্ধি ধৰিয়া পিবে এই পাঁচটা হৈছে অসমাপিকা ক্ৰিয়া পাঠটো হিউলা পাঠটো তোমালোকে এইবাৰ ভালকৈ চাই ল'বা বাৰু আজি আমি এইটো ভিডিঅ' তোমালোকৰ ক্লাছ 9ৰ যিটো তোমালোকৰ লেচন আছিলে হিহুলীলা সেই হিহুলা পাঠটোৰ যিবিলাক তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক ওপৰত আজি তুমি আলোচনা কৰিলোঁ এই ভিডিঅ'টো বা তোমালোকৰ যদি ভাবিছা তোমালোকৰ কাৰোবাৰ হেল্প হৈছে সহায় হৈছে অন্তত বুজিব পাৰিছা তেতিয়াহ'লে প্লিজ লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোক যিকোনো প্ৰশ্ন তোমালোক বা সুধিব থাকিলে জানিব থাকিলে কমেণ্ট কৰিব পাৰা আমি নিশ্চয়কৈ সেইবিলাক সকলোবিলাক তোমালোকৰ সমাধান কৰিবলৈ চেষ্টা কৰিম বাৰু আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং